নমস্কাৰ। আজি গাবলৈ লৈছোঁ প্ৰাৰ্থনাটি মানে কি, মোৰ ননদজনী তাইৰ নামৰ আগত বা পাঠৰ আগত প্ৰথম পাঠ আৰম্ভ কৰাৰ আগত যিটো প্ৰাৰ্থনা গায়, সেই প্ৰাৰ্থনা ভাগ তেওঁক লাগে আৰু তেওঁক দীঘল হ'লেও গাব নোৱাৰে, গতিকে চুটি এভাগ লাগে। সেইকাৰণে মই চুটি এভাগ প্ৰথমে গোৱা আৰু পাঠৰ শেষত গোৱা, এই দুয়োটা প্ৰাৰ্থনা তেওঁলৈ পঠিয়াবলৈ লৈছোঁ। আৰু তেওঁ বিচাৰি আছে, বিহুৰ আগতেই মোক কৈছিল যে বৌ মোক প্ৰাৰ্থনা দুটামান দিবচোন, মই হেৰি কৰিম, এই নামৰ আগত মোক হেৰি কৰিব লাগে, দীঘল নিদিব। আজি প্ৰাৰ্থনা ভাগি গাওঁ। এনেই যাদৱৰ যদুনন্দন আমি গাওঁ দীঘলকৈ, কিন্তু তেওঁক লাগে চুটিকৈ, গতিকে মই এতিয়া গাব লৈছোঁ। মই অনাথ দয়া কৰোঁ পৰমানন্দ, দাস বুলি ধৰিও মনত থৈও নিজ ভিতৰ সংগত, আঙুলি মুখক কৰোঁ দান্তে তৃণ তুলি ধৰোঁ, কেশ চিঙি দিওঁ চৰণত। মই অনাথ দয়া কৰোঁ পৰমানন্দ, দাস বুলি ধৰিও মনত থৈও নিজ ভিতৰ সংগত, আঙুলি মুখক কৰোঁ দান্তে তৃণ তুলি ধৰোঁ, কেশ চিঙি দিওঁ চৰণত। ৰাম কেশ চিঙি দিওঁ চৰণত। নামৰ শেষত গোৱা ভাগি গাম। অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পঢ়িলোঁ শৰণ, আন গতি নাহিকে মৰণ, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে। ৰাম মোক ৰক্ষা কৰিও চৰণে। আকৌ তেওঁলোকে ভকতসকলে দোহাৰি দিব পাৰিব এইটো। যিটো জনে শুদ্ধ ভাৱে হৰিত শৰণ লয়া, হৰিক সুহৃদ বুলি মানে, হৰিৰ প্ৰসাদে সিটো বিঘ্নিৰ মুণ্ডত ভৰি, দিয়া হৰি গুণ গায়া নাচে। ৰাম দিয়া হৰি গুণ গায়া নাচে।
হৰে ৰাম ৰাম। সদৌ শেষত ভকতসহ ঘৰৰ গৃহস্থসকলেও ধৰিব। কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম। ভকতৰ সঙ সদায় নুগুচোক, মুখে তোৱা গুণ নাম। ৰাম মুখে তোৱা গুণ নাম। কৃষ্ণ কৃষ্ণ অ' হৰি